চলেৰে শোষণ কৰিছনো কিয় তহঁতে শোষণ কৰিছনো কিয় গতিকে আপোনালোকৰ যোগেদি এটা কথা ক'ব বিচাৰিছোঁ এই বিজেপি চৰকাৰক যে শোষণ কৰিবলৈ দিয়া নহ'ব বহুত শোষণ কৰিলে গতিকে আৰু শোষণ কৰিবলৈ দিয়া নহ'ব আমি আজি তিনি ঘণ্টীয়া আজি অৱস্থান ধৰ্মঘট কাৰ্যসূচী লৈছোঁ ইয়াৰ কাৰণ হ'ল এখন চৰকাৰ এইখন ভ্ৰষ্টাচাৰ চৰকাৰ কাৰণ বাঘৰ দৰে জঁপিয়াই পৰা মুখ্যমন্ত্ৰী আজি শুই আছে শিয়ালৰ দৰে কাৰণ এইটো কাৰণে আমি ক'বলৈ বাধ্য হৈছোঁ আমি দেখিছোঁ বাঘৰ দৰে জঁপিয়াই পৰিছে 500, 1000, 5000 খোৱা মানুহৰ ওপৰত জঁপিয়াই পৰিছে ক'ত গ'লে ছুপাৰ চাকাৰ নামত কেলেংকাৰী কৰা এই বলিয়াগত যি এইজন মন্ত্ৰী আছে তেখেতৰ ওপৰত আজিলৈকে কিয় বিহিত ব্যৱস্থা হোৱা নাই কিয় আমাৰ বিহুৰ আৱেগক হেতালি খেলি কোটি কোটি টকা আত্মসাৎ কৰা কিকি সিঙৰ ওপৰত কোনো বাঘৰ দৰে জঁপিয়াই পৰা নাই কিয় আজি মূল্যবৃদ্ধিৰ ওপৰত সৌসিদিনা আমাৰ মনতে আছে প্ৰশান্ত নামৰ যিজন বিধায়ক ডিব্ৰুগড় বিধায়কে গৰু গাড়ী লৈ আন্দোলন কৰিছিল আজি ক'ত 50 টকাকৈ আজি সৌসিদিনা আজি বৃদ্ধি কৰিছে চিলিণ্ডাৰত এইফালে মদৰ দাম কমাই দিছে লাজ লগা নাই এজন মুখ্যমন্ত্ৰী ডাঙৰ ইয়াৰ কি কৰিম বুলি ভাবিছে আমি অসমখন কি কৰিম বুলি ভাবিছে আপুনি অসমখন আমি প্ৰশ্ন কৰিছোঁ আপোনাক আৰু কিমান শোষণ কৰিব আপোনালোকে কিমান দুখীয়া ৰাইজৰ তেজ শুই শিকাব হাৱে চুব আপোনালোকক পাপে চুব আপোনালোকক আপুনি যি কৈ থাকে আমুক বেমাৰ হ'ব আপোনালোকৰ পাপে চুব আপোনাক চুব আমাক নুচুৱে কাৰণ আপুনি সৰু আজি আপুনি দেখিছোঁ আমি আজি কিমানৰ অৰুণোদয় আঁচনি আপুনি কাটি দিলে কিমান হিতাধিকাৰী কাটি দিলে বিজেপিক চাই আপুনি হিতাধিকাৰী দিছে কংগ্ৰেছক আমুকক বেলেগক আজি হিতাধিকাৰী কাটি দিছে গতিকে আপোনাক পাপে চুব সেইবিলাক নকৰিব মামা বুলিয়ে ক'ব আপোনাক সম্বন্ধ কৰে সমাজ নকৰে মৰমত কয় কিন্তু সেই মৰম এতিয়া নাই আপোনাক দেখুৱাই আছোঁ আমি পঞ্চায়তত দেখুৱাই আছোঁ আমি 2026 চনত আপুনি শেষ হ'বলৈ গৈছে আপুনি নিশেষ হ'বলৈ গৈছে এই অহংকাৰ আপোনাক শেষ কৰিব আৰু আমি এটা কথা ক'ব বিচাৰিছোঁ কৈদিন আমি দেখিছোঁ যে চিপাঝাৰ আমি মঙলদৈত যে মাটিৰ যি কেলেংকাৰী দুজন ACS বিষয়াক আপুনি ধৰিছে আমি ভাল পাইছোঁ কিয় আজিলৈকে ভৱনাথ বুঢ়া ব্যক্তিজনক ধৰিব পৰা নাই হাজাৰ বিঘা মাটি তেওঁ আত্মসাৎ কৰি আছে এতিয়া তেওঁ লৈ থৈছে পূৰ্ণিমা ইণ্ডাষ্ট্ৰীৰ নামত আমি বাৰে আন্দোলন কৰি আছোঁ কিন্তু আজিলৈকে আপোনাৰ সাহস পোৱা নাই এই ভৱনাথক গ্ৰেপ্তাৰ কৰিবলৈ কি গোপন বুজাবুজি আছে আমি সুধিব বিচাৰিছোঁ আমি প্ৰশ্ন কৰিছোঁ অসমীয়া যুৱ মঞ্চে অতি শীঘ্ৰে যদি কিকি সিঙক গ্ৰেপ্তাৰ নকৰে অতি শীঘ্ৰে যদি এই ছুপাৰ চাৰ্কাৰ কেলেংকাৰী তদন্ত নকৰে এই অতি শীঘ্ৰে যদি ভৱনাথক গ্ৰেপ্তাৰ নকৰে অতি শীঘ্ৰে যদি মূল্যবৃদ্ধি ৰোধ নকৰে ইয়াতকৈ ভয়াৱহ পৰিস্থিতি কিন্তু অসমত হৈ যাব ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ তথা প্ৰশাসন মাটি কেলেংকাৰী কৰা ভৱনাথক গ্ৰেপ্তাৰ কৰক মাটি কেলেংকাৰী কৰা ভৱনাথক গ্ৰেপ্তাৰ কৰক কিকি সিঙক গ্ৰেপ্তাৰ কৰক চৰকাৰ নামত দুৰ্নীতি কৰা এইজন ভ্ৰষ্টাচাৰ মন্ত্ৰীক অতি শীঘ্ৰে বৰ্খাস্ত কৰক এইজন মন্ত্ৰীক বৰ্খাস্ত কৰক মূল্যবৃদ্ধি ৰোধ কৰক ভৱনাথক গ্ৰেপ্তাৰ কৰক মাটি দালাল ভৱনাথক গ্ৰেপ্তাৰ কৰক মঙলদৈ ভৱনাথক গ্ৰেপ্তাৰ কৰক মঙলদৈ চিপাঝাৰৰ দালাল এই মাটি দালাল ভৱনাথক গ্ৰেপ্তাৰ কৰক বিহু নামত আমাক যি দুৰ্নীতি কৰিলে কোটি টকা দুৰ্নীতি কৰা এই কিকি সিঙক গ্ৰেপ্তাৰ কৰক ছুপাৰ চাকাৰ নামত যি কেলেংকাৰী উলিয়াই এটা উচ্চতদন্ত ঘোষণা কৰক